অখিল গগৈ যিগৰাকী শিৱসাগৰৰ বিধায়ক অখিল গগৈ মিত্ৰতা প্ৰসংগত বিশেষভাৱে হুচ্চাৰ হৈ আছে এইকেইটা দিনত ২৬ নিৰ্বাচন সন্মুখত গতিকে এতিয়া কংগ্ৰেছৰে মিত্ৰতা বিচাৰি এক প্ৰকাৰ উদ্বাউল হৈ পৰিছে অখিল গগৈ আৰু এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অখিল গগৈ আনিছে বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ বিশুদ্ধগাৰ প্ৰকাশ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছে আজিৰ দিনটোত অখিল গগৈৰ কিছুমান মন্তব্য নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত মিলনক লৈ অখিল গগৈ গৌৰৱ গগৈ বা অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত হেহতিয়াকৈ যি কথা বতৰা চলি আহিছে কথাৰ কটাকটি চলি আহিছে এক কথাত কিছু বাকযুদ্ধ আৰম্ভ হৈছে এক কথাত কিছু শীতল যুদ্ধ আৰম্ভ হৈছে গতিকে এই এটা পৰিবেশত অখিল গগৈ এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধী যোৱা 16 জুলাইত বকুছয়গাঁৱত আহিল বকুছয়গাঁৱত অহাৰ সময়তো অখিল গগৈয়ে আদৰণি জনাইছিল আনন্দ প্ৰকাশ কৰিছিল যে এইবাৰ মিত্ৰতাক লৈ কিবা এটা সিদ্ধান্ত হ'ব আৰু সেইবাবে মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীক উদ্দেশ্যি অখিল গগৈয়ে কৈছিল যে মিত্ৰতাক লৈ বকুছয়গাঁৱতে এটা সিদ্ধান্তত উপনীত হওক কংগ্ৰেছ তেনে ধৰণৰ আহ্বান তাৰ সমান্তৰালকৈ গৌৰৱ গগৈয়ে অখিল গগৈৰ প্ৰতিটো কথাৰ প্ৰত্যুত্তৰ দি আহিছে যে মিত্ৰতা কেমেৰাৰ সন্মুখত নহয় কথা পাতিলেই হ'ল মিত্ৰতাৰ দুৱাৰ খোলা আছে কংগ্ৰেছে কাৰ লগত কেনেদৰে মিত্ৰতা কৰিব লাগে হিয়া কংগ্ৰেছে ভালদৰে জানে কংগ্ৰেছ এটা পুৰণি দল দেশৰ আন ৰাজ্যতো ৰাজনৈতিক মিত্ৰতা আছে বিৰোধী দলৰ সৈতে গতিকে অভিজ্ঞতাপুষ্ট যথেষ্ট অভিজ্ঞতাপুষ্ট এটা দল কংগ্ৰেছ গতিকে মিত্ৰতা কেনেদৰে কাৰ লগত কেতিয়া কৰিব লাগে হিয়া কংগ্ৰেছে ভালদৰে জানে গতিকে দুৱাৰ খোলা আছে কথা পাতিলেই হ'ল কেমেৰাৰ সন্মুখত মিত্ৰতা নহয় গৌৰৱ গগৈয়ে তেনে ধৰণৰ মন্তব্য কৰিছিল অখিল গগৈক উদ্দেশ্যি আৰু 2021 চনৰ কথা উনুকিয়াই অখিল গগৈয়ে বাৰে বাৰে কৈছে যে 2021 চনতে মিত্ৰতা প্ৰায় চূড়ান্ত হোৱাৰ পথত কিন্তু হঠাৎ পিছুৱাই গৈছিল কংগ্ৰেছ গতিকে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি আহিছে অখিল গগৈয়ে একেদৰে জিতেন্দ্ৰ সিঙে এই মিত্ৰতা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজিৰ পৰা দুদিন আগত মিত্ৰতা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে অখিল গগৈৰ কথাৰ ভৰসা নাই অখিল গগৈয়ে কথা দি পিছত কথা সলনি কৰি পেলাই গতিকে অখিল গগৈৰ বিৰুদ্ধে তেনে ধৰণৰ মন্তব্য কৰিছিল জিতেন্দ্ৰ সিঙেও এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে হৰব হ'ল হুচ্চাৰ হ'ল অখিল গগৈ শিৱসাগৰত আজি সংবাদ মাধ্যমৰ সন্মুখত মিত্ৰতাক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে আনিলে কেইবাটাও বিশেষ অভিযোগ যে গৌৰৱ গগৈয়ে ফোন নধৰে অখিল গগৈয়ে মিত্ৰতা প্ৰসংগত আলোচনা কৰিবলৈ ফোন কৰিলে কোনো ধৰণৰ কাণসাৰ নাই ফোন নুঠাই গৌৰৱ গগৈয়ে অখিল গগৈৰ ফোন ৰিচিভ নকৰে এনে ধৰণৰ অভিযোগ আনিছে লগতে কংগ্ৰেছে কেৱল নিজৰ কথাহে চিন্তা কৰে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈৰ দৰে কংগ্ৰেছী নেতাই বিৰোধী ঐক্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই বুলি আজি ক্ষোভ আক্ষেপ প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে এক কথাত ক'বলৈ গ'লে মিত্ৰতা বিচাৰি এতিয়া অখিল গগৈয়ে হাহাকাৰ কৰিবলগীয়া হৈছে অখিল গগৈয়ে ইতিমধ্যে সপোন দেখিছে অখিল গগৈয়ে 2026ত এতিয়া চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিৰোধী ঐক্যমঞ্চ যদি একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ'লে সহজে বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ব এই মন্তব্য কৰা অখিল গগৈয়ে আজি শিৱসাগৰত গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ আনিলে যে শিৱসাগৰত অখিল গগৈয়ে সংবাদমেলত কোৱা অনুসৰি যে অখিল গগৈৰ ফোন হেনো গৌৰৱ গগৈয়ে নধৰে গতিকে মিত্ৰতাৰ প্ৰসংগত এটা গঠনমূলক আলোচনা কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই অখিল গগৈ আনহাতে আন এক বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ অখিল গগৈয়ে মিত্ৰতা বিচৰা নাই এয়া হৈছে এটা বিস্ফোৰক মন্তব্য অখিল গগৈৰ মিত্ৰতা কাৰ কাৰণে বিচাৰিছে কিহৰ কাৰণে বিচাৰিছে সেয়াও ভাঙি পাতি সংবাদমেলত উল্লেখ কৰিলে অখিল গগৈয়ে আৰু ডাঙৰ কথা অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি মিত্ৰতা কৰা নাই বা বিচৰা নাই আৰু মই নিজেও মন্ত্ৰী হ'বলৈ বিচৰা নাই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ বাবে আমি মিত্ৰতা বিচৰা নাই মিত্ৰতা বিচৰা হৈছে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থৰ বাবে বিজেপিক পৰাভূত কৰিবৰ বাবে অখিল গগৈয়ে মিত্ৰতা বিচৰাৰ সূত্ৰ দাঙি ধৰিছে আৰু সেই সূত্ৰ মতে অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ উদ্দেশ্য আমাৰ নহয় বা মই নিজেও মন্ত্ৰী হোৱাৰ মোৰ হাবিয়াস নাই কিন্তু ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে আমি মিত্ৰতা বিচাৰিছো বিৰোধী ঐক্যমঞ্চই একত্ৰিত হৈ এটা ছাতিৰ তলত থাকি 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছো অখিল গগৈৰ এইখিনি কথা আজি উল্লেখ কৰিছে সংবাদমেলত আনহাতে গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক অভিযোগ আনিছে যে
গৌৰৱ গগৈ এপিচিচিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বিৰোধী ঐক্য সন্দৰ্ভত এক আশাৰো এতিয়ালৈকে মাত মতা নাই। ইয়াৰ স্পষ্ট অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে। বৰঞ্চ অখিল গগৈক বিভিন্ন সময়ত গৌৰৱ গগৈয়ে তুচ্ছ তাচ্ছিল্য কৰি অহাৰহে অভিযোগ উত্থাপন কৰিলে অখিল গগৈয়ে। শেহতীয়াকৈ গৌৰৱ গগৈ এপিচিচিৰ সভাপতিৰ গুৰুত্ব দায়িত্ব গ্ৰহণ কৰিয়েই যথেষ্ট তৎপৰতাৰে বিভিন্ন ধৰণৰ অভিযান আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে, নতুনকৈ কমিটি গঠন কৰি কেইবাখনো জিলাৰ সভাপতিৰ সালসলনি কৰা হৈছে। মণ্ডল বুথ সকলো স্থানতে সকলো পৰ্যায়তে এটা বৃহৎ পৰিৱৰ্তন আনি এক নতুন শক্তিৰে 2026 নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কংগ্ৰেছ দলে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে। আৰু অতি শেহতীয়াকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে শিৱসাগৰত থকা 5টা সমষ্টি, শিৱসাগৰৰ 5টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব। অৰ্থাৎ দেৱব্ৰত শইকীয়াৰ এটা ইংগিতৰ পৰা স্পষ্ট হৈ পৰিছে যে 2021 দৰেই 2026তো ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব নেকি শিৱসাগৰ সমষ্টিত, য'ত ৰাইজৰ দল কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 2026তো। তাৰে এটা ইংগিত, তাৰে এটা আভাস পোৱা হৈছিল দেৱব্ৰত শইকীয়াৰ মন্তব্যত, য'ত দেৱব্ৰত শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰিছিল যে আমি 2026ত শিৱসাগৰৰ 5টা সমষ্টি, আগতে 6টা সমষ্টি আছিল, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আমগুৰি সমষ্টি ইতিমধ্যে কৰ্তন কৰা হৈছে। আৰু সেই আমগুৰি সমষ্টি কৰ্তন কৰাৰ পিছত শিৱসাগৰত এতিয়া 5টা সমষ্টি আছে। সেয়া হ'ল শিৱসাগৰ, সেয়া হ'ল নাজিৰা, সেয়া হ'ল মাহমৰা, সোণাৰী, থাউৰা। এই 5টা সমষ্টি, শিৱসাগৰ, থাউৰা, সোণাৰী, মাহমৰা, নাজিৰা, এই 5টা সমষ্টি আমগুৰি কৰ্তন হৈছে। আমগুৰি, শিৱসাগৰ আৰু নাজিৰাত সোমাই গৈছে অধিকাংশ স্থান আমগুৰিৰ, গতিকে সেই সমষ্টিটো কৰ্তন কৰা হৈছে। গতিকে এই 5টা সমষ্টিৰ আটাইকেইটা সমষ্টিতেই প্ৰাৰ্থী প্ৰদান কৰিব কংগ্ৰেছে, সেই ইংগিত এটা প্ৰদান কৰিছিল। তাতেও সৰব সুস্থাৰ হৈ পৰিছিল অখিল গগৈ, আৰু সেই প্ৰসংগতে দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আজি পুনৰ সৰব হৈ পৰিল। বিৰোধী ঐক্যৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ দৰে নেতাই। আৰু এপিচিচিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতো আজি পৰ্যন্ত এক আশাৰো মাত মতা নাই গৌৰৱ গগৈয়ে। এনেদৰে গৌৰৱ গগৈক আজি সংবাদমেল পাতি উভতি ধৰিলে শিৱসাগৰৰ বিধায়কগৰাকী। এক প্ৰকাৰ এতিয়া উদ্বাউল হৈ পৰিছে, কাৰণ অখিল গগৈ উচ্ছেদক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে যথেষ্ট সৰব হৈ আছে। উচ্ছেদক ইস্যু হিচাপে লৈ এতিয়া বিৰোধী ঐক্য মঞ্চৰে 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ পৰিকল্পনা বা সপোন দেখিছে। আৰু এই মিলনৰ সপোন দেখি অখিল গগৈ আজি এনেদৰে উভতি ধৰিলে গৌৰৱ গগৈক। কি ক'লে সংবাদমেলত? কেৱল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ প্ৰসংগই নহয়, আন কেতবোৰ প্ৰসংগতো সৰব হৈ পৰিল আজিৰ সংবাদমেলখনত অখিল গগৈ, যে 20 বাৰকৈ কংগ্ৰেছে 20 বাৰকৈ অখিল গগৈক জেললৈ পঠোৱাৰ চেষ্টা চলাইছিল বা জেললৈ প্ৰেৰণ কৰিছিল, কিন্তু সেই কংগ্ৰেছৰ সৈতে এতিয়াও অখিল গগৈ থকাৰ কথাও উল্লেখ কৰিলে আজিৰ সংবাদমেলত। শুনোৱা হওক অখিল গগৈৰ ভাষ্য। কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে, এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই কাম কৰিছোঁ জাতীয় স্বাৰ্থত, আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যি ধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব, তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকে। জানি লোৱা দৰকাৰ, কংগ্ৰেছৰ শাসনক লৈ মানুহে বৰ সুখী নহয়। আজিও
কংগ্ৰেছৰ সেই অপশাসনৰ গোটেই দিনবিলাকৰ কথা মোৰ জীৱনৰ আটাইতকৈ বেছি জেল মই কংগ্ৰেছৰ দিনতেই খাইছোঁ 20 বাৰ জেলত দিছে কংগ্ৰেছ বিজেপিয়ে মোক 16 বাৰ জেলত দিছে 36 বাৰ জেলত গৈছোঁ তাৰ পাছতো যে মোৰ নিচিনা মানুহ এটাই কংগ্ৰেছৰ লগত এলায়েন্স কৰিম বুলি কৈছোঁ ৰাইজৰ দলে এলায়েন্স কৰিম বুলি কৈছোঁ এইটো এটা ভাগ্যৰ কথা বুলি ক'ব লাগে আৰু এনেদৰে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিলে অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কথা উল্লেখ কৰিলে আৰু বিশেষকৈ কংগ্ৰেছক টাৰ্গেট কৰি ল'লে যে কংগ্ৰেছে কেৱল নিজক চিনি পায় কংগ্ৰেছ যথেষ্ট স্বাৰ্থপৰ এটা দল আৰু ইয়াৰ পূৰ্বেও যেতিয়া উপনিৰ্বাচন লোকসভা নিৰ্বাচনৰ পিছতে 5 সমষ্টিৰ উপনিৰ্বাচন হৈছিল এই উপনিৰ্বাচনৰ বেলিকাও যেতিয়া বিৰোধী ঐক্যমঞ্চ ফালি চিৰাচিৰ হ'ল ভাঙি থানবান হৈ পৰিল তেতিয়া অখিল গগৈ কংগ্ৰেছক আটাইতকৈ বিশ্বাসঘাতক দল হিচাপে উল্লেখ কৰিছিল যাৰ বাবে কংগ্ৰেছে কেতিয়াবা অখিল গগৈ বিজেপিৰ বি টিম এ টিম বি টিম ইত্যাদি বিভিন্ন ধৰণৰ অভিযোগ আনে গতিকে সেই অভিযোগ প্ৰতি অভিযোগেৰে এই মুহূৰ্তত যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে মিত্ৰতাৰ প্ৰসংগত এই যুঁজখন তিনি গগৈৰ চৰ্চা অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ গতিকে তিনি গগৈ এটা ছাতিৰ তলত থিয় হৈ কংগ্ৰেছৰ শক্তি বঢ়াবলৈ বা বিৰোধী ঐক্যমঞ্চৰ শক্তি বঢ়াবলৈ যি পৰিকল্পনা গ্ৰহণ কৰিছিল সেই পৰিকল্পনা কৰবাত এতিয়া হেঙাৰ হৈ থিয় দিছে নেকি গৌৰৱ গগৈ যাৰ বাবে গৌৰৱ গগৈক এইবাৰ এনেদৰে টাৰ্গেট কৰি লৈ অখিল গগৈ আনিলে কেতবোৰ অভিযোগ যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা মই মন্ত্ৰী হ'বলৈ মিত্ৰতা বিচৰা নাই অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থতহে এই মিত্ৰতা বিচৰা হৈছে কাৰণ অখিল গগৈ সপোন দেখিছে 2026ত দিছপুৰৰ মসনদ দখল কৰিবলৈ বিৰোধী ঐক্যমঞ্চৰ জৰিয়তে বিজেপিৰ চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই নিদিয়া পৰ্যন্ত ক্ষান্ত নহয় অখিল গগৈ সেই সকিয়নি দিছে গতিকে সেয়া বাস্তৱ ৰূপত পৰিণত কৰিবলৈ হ'লে বিৰোধী ঐক্যমঞ্চ গঠন হ'বই লাগিব একেলগে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বই লাগিব কিন্তু গৌৰৱ গগৈ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে নিজাববীয়াকৈ কংগ্ৰেছক শক্তিশালী ৰূপত 26 নিৰ্বাচনত আগবঢ়াই আনিবলৈ ন কৌশল ৰচনা কৰি ইতিমধ্যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আগমনেৰে ব্লুপ্ৰিণ্ট বা ৰণদণ্ডুভি বজাইছে নিৰ্বাচনী ৰণসিঙা বজাইছে আৰু তাৰ সমান্তৰালকৈ অখিল গগৈ উদ্বাউল হৈ আছে মিলনৰ সপোনত বিভোৰ হৈ মিত্ৰতা পাশত আবদ্ধ হ'বলৈ কিভাৱে প্ৰিয় দৰ্শক এই সপোন অখিল গগৈৰ বা যে মিত্ৰতাক লৈ যি কুচকাৱাজ চলি আছে ইয়া কিমান দূৰ সফল হ'ব জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ